পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগানটো যেন শ্লোগান হৈ ৰ'ল কিছুমানৰ ক্ষেত্ৰত কিন্তু কিছুমানে এই শ্লোগানটো কাৰ্যকৰী কৰা দেখা গ'ল মই সম্প্ৰতি উপস্থিত আছোঁ পলাশবাৰী বিধানসভা সমষ্টিৰ নতুন সাপৰতাৰীৰ কলহী নদীৰ পাৰত চাওক কি এক অপূৰ্ব দৃশ্য কলহী নদীৰ পাৰত এজন কৃষকে ইয়াত লাওৰ খেতি কৰিছে ৰঙালাওৰ খেতি আৰু সেইগৰাকী কৃষকৰ ওচৰলৈ আহিছোঁ আমি পনে পনে ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ কৰিছোঁ এইগৰাকী হৈছে জলসিঞ্চন বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু তেখেতে অৱসৰ লোৱাৰ পিছৰে পৰা এই কৃষি কৰ্মৰ লগতে জড়িত হৈ আছে দিনৰ দিনটো এই খেতি পথাৰখনতে তেওঁ লাগি আছে মই তেখেতৰ পৰা জানিব বিচাৰিম দাদা আপোনাৰ নামটো কি মোৰ নাম চিথানিষ্ঠ কলিতা হয় এই কৃষি কৰ্মৰ লগত জড়িত আপুনি কেতিয়াৰ পৰা হ'ল মই পিতৃ যেতুকে কৃষকে আছিল সেয়াই মই তেওঁৰ কামবিলাক মই অনুধাৱন কৰি আছিলোঁ আৰু এতিয়া পেঞ্চনৰ পাছত এইখিনি নিজৰ লগত জড়িত কৰি ৰাখিলোঁ আৰু মোৰ ল'ৰাটো যেতুকে বেকাৰেই সি গ্ৰেজুৱেশ্যনলৈ পোৱা নাই গতিকে আমি দুয়োটাই পূৰ্ণোদ্যমে সৰিয়হ খেতি ৰঙালাও খেতি বিভিন্ন আলু খেতি বিন নিজৰ সমৰ্থৰে কৰোঁ আৰু লাওখিনি এবাৰ বজাৰলৈ উলিয়াই দিম বুলি ভাবিছোঁ এতিয়া লাওৰ মাজতে মই আছোঁ হয় হয় আপোনাক এটা কথা সুধিব বিচাৰিছোঁ এই লাওৰ খেতি এই কিমান বিঘা মাটিত কৰিছে আপুনি মই এতিয়া বৰ্তমান প্ৰায় 2 বিঘা মাটিত আচ্ছা কিমান খলা হ'ব ইয়াত লাও 4 এবাউট এতিয়া কিমানমান লাও সুন্দৰ হোৱা দেখিবলৈ পাইছোঁ আমি আৰু এই লাওটো কি লাও আৰু কিমানমান লাও এতিয়া লগা বুলি এইটো অৰ্জুন লাওৰ খেতি কৰিছোঁ আৰু প্ৰায় মই ভাবোঁ 2020 কম নহয় তাতকৈ কোনোবাই কৈছে আৰু 400 গিলি যাব নেকি সন্দেহ আছে মই কৈছোঁ কিন্তু মই ভাবিছোঁ যে 2000 হ'লেই হ'ব মই যিখিনি আশা কৰিছোঁ সেইখিনি পাই যাম হয় অৰ্থাৎ 2000 মান লাও ইয়াত লাগিছে পিছ লাগিছে আৰু কিমানমান টকা পাব বুলি ভাবে আপুনি লাভ উঠিবনে লাভটো হ'বই হ'ব মইতো লাখ টকাত টাৰ্গেট মাৰিছোঁ কি হয় কেৱল ঈশ্বৰৰ কথা নহ'লেও 50,000টো মই পাম নিশ্চয় এখেতৰ লাভ হ'ব পিতৃ পিতামহৰ যুগৰে পৰা এখেতে কৃষি কৰ্মৰ লগত জড়িত আৰু এই লাও খেতিৰে এটা অতি সুন্দৰ নিদৰ্শন দেখাইছে আৰু শুনিবলৈ পাইছিলোঁ এখেতৰ মানে মই এগৰাকী ইয়াত দাদাক দেখিবলৈ পাইছোঁ এইগৰাকী হৈছে এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি আৰু নতুন সাপৰতাৰী গাঁৱৰ এজন ইয়াৰে স্থায়ী বাসিন্দা এটা সময়ত আছিল তেখেতৰ পৰা জানিব বিচাৰিম এখেতে এটা সময়ত হেনো এটা প্ৰকাণ্ড লাও ইয়াত বিক্ৰী কৰিবলৈ গৈছিল আৰু মানুহ চোৱাৰ কাৰণে হেতা পৰা লাগিছিল কথাটো কি অকণমান কওকচোন আমাৰ গাঁওখন এখন জিলাৰ ভিতৰতে শিক্ষিত গাঁও বুলি প্ৰখ্যাত আছিল তাৰ পাছত এই গাঁওখন বিখ্যাত হ'ল যেতিয়া 1977 চনৰ আমাৰ মথাউৰি ভাঙি এই ব্ৰহ্মপুত্ৰ ইয়াতে বালি পেলালে তাৰপিছত গাঁওখন এটা বিষয়ত বিখ্যাত হ'ল এই ৰঙালাওৰ কাৰণে গোটেই অসমৰে এখন বিখ্যাত গাঁও হ'ল ৰঙালাওৰ কাৰণে বিখ্যাত নতুন সাপৰতাৰী এতিয়া সেই সময়ত লাওবিলাক ইমান ডাঙৰ হৈছিল আমাৰ এখেত থানেশ্বৰ কলিতাদেৱে বিক্ৰী কৰা দেখিছিলোঁ আমি তেতিয়া সৰু হাইস্কুলত পঢ়ি আছিলোঁ যে 1 মোনৰ ওপৰৰ লাও বজাৰত লৈ গৈছিল আমিও কৰিছিলোঁ ঘৰত আমি পথাৰত থাকিছিলোঁ ৰাতি আৰু বালি পেলাইছিল তেতিয়া গোটেই বালি পেলাইছিল আৰু আমাৰ যিখিনি আমাৰ খেতিয়ক আছিল তেতিয়া কি কৰিব অলপ এই তেতিয়া মানে ভয় হৈছিল কিন্তু এই বালি খানি তলৰ পলস উলিয়াই লাও খেতি কৰিছিল সেই ইমান লাও হৈছিল লাওৱে নহয় চব খেতিয়ে হৈছিল আমাৰ প্ৰায় কিন্তু সেই লাওৰ যিটো এটা মানে গোটেই অঞ্চলতে এই গোটেই নৈ পাৰখনত যেতিয়া লাও হৈ গ'ল তাৰমানে তেতিয়া আমাৰ গাঁওখনৰ এটা বিখ্যাত নাম হৈছিল যে ৰঙালাওৰ কাৰণে অসমৰ এখন প্ৰখ্যাত গাঁও নতুন সাপৰতাৰী কিন্তু এই পৰম্পৰাটো এতিয়া বহুত কমি গৈছে কিন্তু থানেশ্বৰ কলিতাদেৱে আৰু তেখেতৰ সংগী লৈছে প্ৰণৱ কলিতাই যিখিনি আমাক উৎসাহ দেখাইছে এইবাৰ ভালদৰে খেতি কৰি আগৰ বছৰ মানে কৰিছিল এইবাৰ ভাল বিচাৰিছোঁ এটা কাৰণ যে এটা কথা কওঁ চৰকাৰে বাৰে বাৰে কৈছে পথাৰ আমাৰ বজাৰ আমাৰ কিন্তু তাৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা যায় একাংশ যুৱ প্ৰজন্মৰ লোকে অনাই বনাই ঘূৰি ফুৰিছে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী নাই এই ক্ষেত্ৰত চৰকাৰৰ নিশ্চয় কৰণীয় আছে আপুনি এই ক্ষেত্ৰত কি বুলি ভাবে কৰণীয় নিশ্চয় আছে কাৰণ তেখেতৰ দুয়োগৰাকী ল'ৰা শিক্ষিত এতিয়ালৈ কৰ্মসংস্থান পোৱা নাই কিন্তু তেখেতে সেইটো বাদ দি এই কাম কৰি যে আমি খাব পাৰোঁ যেহেতু পথাৰখন আছে মাটিখিনি আছে আমাৰ এইখিনি আমাৰ কিন্তু ৰাইজৰ মাটি বেলেগে ভয় কৰে কিন্তু থানেশ্বৰ কলিতাদেৱে দেখাই দিছে যে কষ্ট কৰিলে আমি ফল পাম আৰু মাটিখিনি আমাৰ আছে আৰু সেইটো দেখাইছোঁ
হাতে কামে আৰু চৰকাৰক আমি সেই অনুৰোধ কৰোঁ এই যিখিনি কষ্ট কৰি আছে তেখেতসকলে এতিয়া নিজৰ ধন ভাঙি কৰি আছে হয়। চৰকাৰে যদি কিছু সহায় কৰে হয়। এইটো ক্ষেত্ৰত ধৰক পানী তেখেতে যেনেকৈ কষ্ট কৰি হয়। বাল্টিৰে দাঙি আনি দি আছে হয়। সেই পানী যোগান ব্যৱস্থাখিনিও যদি অলপ মানে কৰি দিয়ে বা বীজ সিজা দি দিয়ে হয়। ভালদৰে তেতিয়াহ'লে নিশ্চয় আৰু তেখেতসকলে বহুত অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে এটা যে এইগৰাকী কৃষকৰ এটা কথা আমি মানিব লাগিব তেখেতে বাল্টিৰে এই কলহী নদীৰ পৰা বাল্টিৰে পানী আনি তেখেতে ইয়াত খেতিত যোগান ধৰে আৰু জলসিঞ্চন বিভাগৰ তৰফৰ পৰা ইয়াতে যদি পাইপলাইনৰ ব্যৱস্থা কৰি কৃষি কৰ্ম কৰাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়ে তেখেতে অকল ৰঙালাওৱে নহয় নিশ্চয় তেখেতে ইয়াৰ উপৰিও আমি জানিব পাৰিম সৰিয়হৰ খেতি কৰে আৰু বিভিন্ন ধৰণৰ পিঁয়াজ আলু বিলাহী বিভিন্ন ধৰণৰ খেতি কৰিব পাৰিব আমাৰ আশা এই যে পথাৰ আমাৰ বজাৰ আমাৰ প্ৰতিগৰাকী অসমীয়া মানুহে এই ক্ষেত্ৰত এটা সুন্দৰ নিদৰ্শন দেখাই আগবাঢ়ি যাওক তাকে আমাৰ কামনা